মীন ৰাশিৰ জাতক জাতিকাসকলে যিসকলে জ্যোতিষ সম্পৰ্কীয় অধ্যয়ন কৰে নতুবা জ্যোতিষ সম্পৰ্কীয় বিভিন্ন ধৰণৰ ভিডিঅ' ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে চাই তেওঁলোকে নিশ্চয় গম পাইছে যে বৰ্তমান আপোনালোকৰ কুষ্ঠিত শনিদেৱৰ 6.5 চলি আছে আৰু শনিদেৱ বৰ্তমান আপোনাৰ ৰাশিতেই অৱস্থান কৰিছে আৰু সেইবাবে হয়তো বহুতে এনেকুৱাও ভাবিব পাৰে বহুতো মীন ৰাশিৰ জাতক জাতিকাই এনেকুৱাও ভাবিব পাৰে যে বৰ্তমান সময়ত নতুবা আজি কেইবছৰ মানৰ পৰা আপোনালোকৰ জীৱনত যি ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হৈছে জীৱনত যি ধৰণৰ তিতা মিঠা অভিজ্ঞতাৰ সন্মুখীন হ'বলগীয়া হৈছে এয়া খুব সম্ভৱ শনিদেৱৰ 6.5 ফলাফল বুলিয়েই হয়তো আপোনালোকে ভাবিব পাৰে নমস্কাৰ মই জ্যোতিষ শাস্ত্ৰাচাৰ্য লতিকা বৰাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো ভিডিঅ'টোৰ টাইটেল চাই আপোনালোকে ইতিমধ্যে গম পাইছে যে আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে 2026 বৰ্ষত শনিদেৱৰ 6.5 প্ৰভাৱ মীন ৰাশিৰ জীৱনত কেনে ধৰণৰ হ'ব সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো মূল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা ক'ব বিচাৰিছো যে শনিদেৱৰ 6.5 নো কি শনিদেৱে আমাৰ পৰানো প্ৰকৃততে কি বিচাৰে এক কথাত ক'বলৈ গ'লে শনিদেৱে আমাৰ পৰা কঠোৰ পৰিশ্ৰম বিচাৰে আমি সদায় সত্য আৰু ন্যায় থকাটো শনিদেৱে বিচাৰে শনিদেৱে প্ৰত্যেক 2.5 বছৰ মূৰে মূৰে ৰাশি পৰিৱৰ্তন কৰে স্থান পৰিৱৰ্তন কৰে আৰু তাৰ ফলস্বৰূপে তিনিটা ৰাশিৰ ক্ষেত্ৰত শনিদেৱৰ 6.5 সৃষ্টি হয় আৰু দুটা ৰাশিৰ ক্ষেত্ৰত শনিদেৱৰ চতুৰ্থ আৰু অষ্টম ভাৱৰ ধৈৰ্যৰ সৃষ্টি হয় মীন ৰাশিৰ জাতক জাতিকাৰ জীৱনত বৰ্তমান শনিদেৱৰ 6.5 দ্বিতীয় চৰণ চলি আছে আৰু 2027 বৰ্ষৰ জুন মাহলৈকে এই দ্বিতীয় চৰণ চলি থাকিব শনিদেৱৰ এই 6.5 সময়ত শনিদেৱে আমাক জীৱনত বিভিন্ন প্ৰকাৰে জীৱনৰ মূল্যবোধৰ বিষয়ে শিক্ষা দিব বিচাৰে জীৱনৰ কৰ্মই যে সৰ্বোচ্চ সেই বিষয়ে শনিদেৱে আমাক ভালদৰে শিক্ষা দিব বিচাৰে যিসকলে কৰ্মকে সৰ্বোচ্চ জ্ঞান কৰে জীৱনত সকলো দুশ্চিন্তা মনৰ পৰা অতৰাই সম্পূৰ্ণকৈ নিজৰ কৰ্মতে মনোনিৱেশ কৰে যিসকলে ভাগ্যৰ কথা বেছিকৈ নাভাবি ফলাফলৰ কথা বেছিকৈ নাভাবি কেৱল কৰ্মৰ ওপৰত বিশ্বাস ৰাখে তেওঁলোকক কিন্তু শনিদেৱে বিশেষ আমনি নিদিয়ে কিয়নো সেই সকল ব্যক্তিয়ে জীৱনৰ প্ৰকৃত মূল্যবোধৰ বিষয়ে গম পায় সেই সকল ব্যক্তিয়ে কৰ্মক বিশ্বাস কৰে কিয়নো কৰ্মই হৈছে সৰ্বোচ্চ এই পৃথিৱীত ক'বলৈ গ'লে আমি কৰ্মফল ভোগ কৰিবৰ বাবে আহিছো যিসকলে জীৱনত ভাল কৰ্ম কৰে বা পূৰ্বতে ভাল কৰ্ম কৰে কঠোৰ পৰিশ্ৰম কৰে লগতে যিসকলৰ মাইন্ডছেট যিসকলৰ মনটো একেবাৰে পজিটিভ ধনাত্মক চিন্তাৰে ভৰি থাকে তেওঁলোকক শনিদেৱৰ 6.5 সময়ত শনিদেৱে কিন্তু বিশেষ আমনি নকৰে যিকোনো পৰিস্থিতিতে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয় এটা কথা মনত ৰাখিব শনিদেৱে 6.5 সময়ত বিভিন্ন প্ৰকাৰে আমাক জীৱনত পৰীক্ষা লয় বিভিন্ন ধৰণৰ পৰিস্থিতিৰ হয়তো এই সময়ছোৱাত আমি সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে এই সময়ছোৱাত আমি কঠোৰ পৰিশ্ৰমৰ লগতে সত্যৰ ন্যায় থকাৰ লগতে আমি যদি নিজৰ মনটো স্থিৰ কৰি ৰাখিব পাৰো আমাৰ মনত যদি আমি বিভ্ৰান্তিৰ সৃষ্টি হ'বলৈ নিদিওঁ তেতিয়া শনিদেৱৰ এই 6.5 কেতিয়া আৰম্ভ হৈছে আৰু কেতিয়া শেষ হ'ল সেই বিষয়ে আমি একো গমুকেই নাপাম প্ৰকৃততে ক'বলৈ গ'লে শনিদেৱৰ 6.5 হৈছে আমাৰ জীৱনৰ বাবে এক ভাল সময় এক যোগ্য সময় য'ত আমি নিজৰ স্কিলছ সমূহ য'ত আমি নিজৰ এবিলিটিজ সমূহ নিজৰ কেপেবিলিটিজ সমূহ নিজৰ ক্ষমতা সমূহ ভালদৰে দেখুৱাবলৈ এক সুবিধা পাওঁ আৰু নিজৰ ক্ষমতা সমূহ যেতিয়া আমি ভালদৰে দেখুৱাব পাৰো নিজকে যেতিয়া আমি ভালদৰে হাইলাইট কৰিব পাৰো নিজৰ দক্ষতা সমূহ যেতিয়া আমি কৰ্মত ভালদৰে ৰূপায়ণ কৰিব পাৰো তেতিয়া শনিদেৱৰ 6.5 সময়ত আমি ক'বলৈ গ'লে বেষ্ট ৰিজাল্ট জীৱনত বেষ্ট ৰিজাল্ট পাবলৈ সক্ষম হওঁ পৃথিৱীত যিমান মহান ব্যক্তি আছে তেওঁলোকৰ বহুতেই শনিদেৱৰ 6.5 সময়ত জীৱনত এক মহান কৃতকাৰ্যতা লাভ কৰিবলৈ গ্ৰেণ্ড সাকসেস লাভ কৰিবলৈ সক্ষম হৈছে এতিয়া আহক মূল বিষয়বস্তুটোলৈ যাওঁ
অৰ্থাৎ মীন ৰাশিৰ জাতক জাতিকাৰ জীৱনত শনিদেৱ বৰ্তমান ক'ত আছে, ক'ত ক'ত দৃষ্টি পৰিব আৰু 60.5 সময়ত ইয়াৰ প্ৰভাৱ আপোনাৰ জীৱনৰ কি কি ক্ষেত্ৰত পৰিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা মীন ৰাশিৰ জাতক জাতিকাসকল ইয়াতে মই সন্নিবিষ্ট কৰিব বিচাৰিছো যে বহুতে এই সময়ছোৱাত হয়তো মনত এটা ৰং কনসেপ্ট ৰাখিব পাৰে যে তেওঁলোকলৈ কোনোবাই নেগেটিভ এনাৰ্জি পঠিয়াইছে, হয়তো পঠিয়াব পাৰে, কোনোবাই হয়তো তেওঁলোকক ব্লেক মেজিক কৰিছে, কিন্তু জীৱনত আপোনালোকক যোনে যিমান বেয়া চিন্তা নকৰক কিয় আপোনালোকৰ নিজৰ মাইন্ডসেট যদি একেবাৰে পজিটিভ কৰি ৰাখে, আপোনালোকৰ মনত যদি একো বেয়া চিন্তাই ঠাই নলয়, তেন্তে কোনেও আপোনালোকৰ চুলি এডালো লৰচৰ কৰিব নোৱাৰে। এতিয়া আহক আপোনাৰ পুষ্টিখনলৈ যাওঁ। মীন ৰাশিৰ জাতক জাতিকাৰ বৰ্তমান সময়ত শনিদেৱ আপোনাৰ কুষ্ঠিৰ প্ৰথম ভাৱত আছে, আপোনাৰ ৰাশিতেই আছে। এই ক্ষেত্ৰত মই দুটা কথা ক'ব লাগিব যে জন্ম লগ্নত শনি যেতিয়া আপোনাৰ কুষ্ঠিত শুভ স্থানত আছে তেতিয়া আপুনি কেনে ধৰণৰ ফলাফল পাব। লগতে এই সময়ছোৱাত আপোনালোকৰ পূৰ্বৰ কৰ্মও যথেষ্ট নিৰ্ভৰ কৰে। জন্ম লগ্নত যদি এক শুভ স্থানত শনি আছে, লগতে আপোনালোকৰ পূৰ্বৰ কৰ্মসমূহ যদি যথেষ্ট ভাল, সেয়া পূৰ্বজন্মৰ কৰ্মও হ'ব পাৰে, তেতিয়া শনিদেৱ আপোনাৰ কুষ্ঠিৰ প্ৰথম ভাৱত থাকিলেও আপোনাক কিন্তু বিশেষ আমনি নকৰে। এই সময়ছোৱাত আপোনালোকে সকলো বিষয়ৰ ওপৰত গভীৰভাৱে চিন্তা কৰিব। এই সময়ছোৱাত আপোনালোকে সকলো বিষয়ৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰিব। লগতে এই সময়ছোৱাত আপোনালোকৰ মনলৈ উচ্চাকাংক্ষা আহিব। সকলো বিষয়ৰ ওপৰত আপোনালোকে খৰচি মাৰি হয়তো ভালদৰে শিকিবলৈ বুজিবলৈ চেষ্টা কৰিব পাৰে। লগতে এই সময়ছোৱাত জীৱনত আপোনালোকৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰে পৰিপূৰ্ণ হৈ পৰিব যদিহে আপোনাৰ কুষ্ঠিত শনিদেৱ এক শুভ স্থানত আছে। কিন্তু যদিহে শনিদেৱ আপোনাৰ কুষ্ঠিত এক অশুভ স্থানত আছে আৰু আপোনাৰ পূৰ্বৰ কৰ্মসমূহ যদি ইমান ভাল নহয়, তেন্তে এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকৰ মনলৈ নানা ধৰণৰ কনফিউজন ক্ৰিয়েট হ'ব, মনলৈ বিভিন্ন ধৰণৰ ঋণাত্মক চিন্তা আহিব, আপোনালোকৰ টোপনি নোহোৱাৰ সমস্যা হ'ব পাৰে। লগতে এই সময়ছোৱাত ক'বলৈ গ'লে যিহেতু চন্দ্ৰ আৰু শনি দুয়ো একেলগে থাকিব, গতিকে চন্দ্ৰ আৰু শনিয়ে মিলি এই সময়ছোৱাত আপোনাৰ কুষ্ঠিৰ প্ৰথম ভাৱত বিষ যোগৰ সৃষ্টি কৰিব, যিটো একেবাৰে শুভ ফলদায়ক বুলি ক'ব নোৱাৰি। মই ইয়াত শনি বুলি লিখিবলৈ পাহৰি গৈছো, লিখি দিছো ৰ'ব। শনি যিহেতু আপোনাৰ কুষ্ঠিৰ প্ৰথম ভাৱত আছে, আপোনালোকে বুজি পাইছে নহয়, এয়া শনি। শনি মীন ৰাশি আৰু 12 নম্বৰ এই কাৰণে লিখা হৈছে যে মীন ৰাশি হৈছে 12 নম্বৰ ৰাশি। যিহেতু চন্দ্ৰও থাকিব, মই এই চন্দ্ৰ ৰাশি অনুসৰিহে এই সকলোবোৰ বৰ্ণনা কৰোঁ। যিহেতু ইয়াত চন্দ্ৰও থাকিব আৰু শনিও থাকিব, চন্দ্ৰ আৰু শনি মিলি বিষ যোগৰ সৃষ্টি কৰিব, যিটো একেবাৰে শুভ ফলদায়ক বুলি ক'ব নোৱাৰি। গতিকে শনি যদি আপোনাৰ কুষ্ঠিৰ অশুভ স্থানত আছে, তেন্তে এই সময়ছোৱাত কিন্তু আপোনালোকৰ টোপনি নোহোৱাৰ সমস্যা হ'ব, মনলৈ নানা ধৰণৰ নেগেটিভ থটছ আহিব আৰু এই সময়ছোৱাত আপোনালোক প্ৰচুৰ জিদ্দি হৈ পৰিব। নিজৰ মতকে আপোনালোকে খামুচি ধৰি থকা হয়তো দেখিবলৈ পোৱা যাব। পৰিস্থিতি অনুসৰি হয়তো আপোনালোকে নিজকে পৰিৱৰ্তন কৰিব নোৱাৰিব পাৰে, পুৰণা কথা এটাত হয়তো আপোনালোকে লাগি থাকিব পাৰে আৰু সেইবাবে আপোনালোকৰ দেহ আৰু মন দুয়োটাৰে হয়তো যথেষ্ট প্ৰভাৱ পৰা এই সময়ছোৱাত দেখা যাব পাৰে। চিন্তা নকৰিব, মই প্ৰতিকাৰসমূহ ভিডিঅ'টোৰ শেষত কৈ দিম, যাৰ জৰিয়তে আপোনালোকে কিছু হ'লেও ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। মই 100% যে প্ৰতিকাৰসমূহ কৰিলে আপোনালোকে ভাল ফলাফল লাভ কৰিব সেয়া নকওঁ, কিয়নো মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছো যে কৰ্মই সৰ্বোচ্চ। গতিকে আপোনালোকে যেনে ধৰণৰ কৰ্ম পাইছে তেনে ধৰণৰ ফলাফল ভোগ কৰিবই লাগিব। প্ৰকৃততে ক'বলৈ গ'লে আমি যেনে ধৰণৰ কৰ্ম কৰোঁ এই পৃথিৱীত তাৰ ফলাফল ভোগ কৰিবলৈ আমি জন্মগ্ৰহণ কৰোঁ। বৰ্তমান আমি যি পৰিস্থিতিত আছো, বৰ্তমান সময়ত আমাৰ যাৰ লগত যি সম্পৰ্ক, সেয়া কৰ্মফলৰ স্বৰূপেই হ'বলৈ পাইছে। আমি যাৰ সন্তান, হয়তো আমি যাৰ লগত বিবাহ পাশত আবদ্ধ হৈছো, আমাৰ যিসকল সন্তান, সেই সকলোৰে লগত ক'বলৈ গ'লে আমাৰ চেইনৰ নিচিনা পূৰ্ব জন্মৰ পৰা হয়তো বহু আগৰ জন্মৰ পৰা এক সম্পৰ্ক আছে, যাৰ ফলাফলসমূহ হয়তো আমি এই জন্মত ভোগ কৰিবলগীয়া হৈছে। মই আৰু বিশেষ দীঘল নকৰো। এতিয়া আহক চাওঁ শনিদেৱৰ দৃষ্টি আপোনাৰ কুষ্ঠিৰ কোন কোন ভাৱত পৰিব। শনিদেৱৰ 3টা দৃষ্টি আছে, তৃতীয়, সপ্তম আৰু দশম।
শনিদেৱৰ তৃতীয় দৃষ্টি পৰিব আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱত, শনিদেৱৰ সপ্তম দৃষ্টি পৰিব আপোনাৰ কুষ্টিৰ সপ্তম ভাৱত, আৰু শনিদেৱৰ দশম দৃষ্টি পৰিব আপোনাৰ কুষ্টিৰ দশম ভাৱত। আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱেনো কি বুজায়? আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱ হৈছে সৰ্বপ্ৰথমে ক'ব লাগিব কঠোৰ পৰিশ্ৰমৰ ভাৱ, আপোনাৰ আত্মবিশ্বাসৰ ভাৱ। গতিকে শনিদেৱ যদি আপোনাৰ কুষ্টিৰ শুভ স্থানত আছে, এই সময়ছোৱাত আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিবৰ বাবে সক্ষম হ'ব, আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব। লগতে আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱটো হৈছে সৰু সুৰা যাত্ৰাৰ ভাৱ। এই সময়ছোৱাত বিশেষকৈ আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত সৰু সুৰা যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, যাৰ জৰিয়তে হয়তো আপোনালোকে যথেষ্ট উপকৃত হ'ব পাৰে যদিহে শনিদেৱ আপোনাৰ কুষ্টিৰে শুভ স্থানত আছে। লগতে যিসকলে ট্ৰেভেল এজেঞ্চিৰ লগত জড়িত কাম কৰে, যিসকলে সেলছ বা মাৰ্কেটিঙৰ কামৰ বাবে দৌৰাদৌৰি কৰিবলগীয়া হয়, তেওঁলোকৰ এই সময়ছোৱাত নিজৰ কেৰিয়াৰ যথেষ্ট গ্ৰোথ আৰু ডেভেলপ হ'ব। লগতে শনি যদি আপোনাৰ কুষ্টিৰে শুভ স্থানত আছে, তেন্তে এই সময়ছোৱাত আপোনালোকৰ যদি কনিষ্ঠ ভাতৃ ভগ্নী আছে, তেওঁলোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত নতুবা নিজৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। লগতে আপোনাৰ কুষ্টিৰ তৃতীয় ভাৱৰ জৰিয়তে আমি ছচিয়েল মিডিয়াৰ বিষয়েও অধ্যয়ন কৰোঁ। গতিকে যিসকলে ছচিয়েল মিডিয়াৰ লগত জড়িত কাম কৰে, যিসকলে অনলাইন ট্ৰেডিং কৰে, যিসকলে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবত ভিডিঅ' বনায়, ব্লগিং কৰে, তেওঁলোকৰ কুষ্টিত শনিদেৱ যদি শুভ স্থানত আছে, তেওঁলোকে এই সময়ছোৱাত নিজৰ কেৰিয়াৰ যথেষ্ট গ্ৰোথ আৰু ডেভেলপ কৰিবলৈ সক্ষম হ'ব। লগতে শনিদেৱৰ দৃষ্টি আপোনাৰ কুষ্টিৰ সপ্তম ভাৱত পৰিব। আপোনাৰ কুষ্টিৰ সপ্তম ভাৱ হৈছে আপোনাৰ বিবাহৰ ভাৱ। এটা কথা মীন ৰাশিৰ জাতক জাতিকাসকল আপোনালোক লক্ষ্য ৰাখিব, যিহেতু শনিদেৱ আপোনাৰ কুষ্টিৰ প্ৰথম ভাৱত আছে, আমাৰ কুষ্টিৰ প্ৰথম ভাৱটো হৈছে আমাৰ ব্যক্তিত্ব, আমাৰ চিন্তাধাৰা, আমাৰ স্বাস্থ্য। গতিকে কিছু সময়ৰ বাবে হলেও এই সময়ছোৱাত কিন্তু আপোনালোক কিছু জিদ্দি হৈ পৰিব পাৰে, আৰু আপোনালোকৰ জিদ মনোভাৱে আপোনালোকৰ বৈবাহিক জীৱনত হয়তো কিছু প্ৰভাৱ পেলাব পাৰে। এই সময়ছোৱাত যিমান পাৰে আপোনালোকে অযুক্তিকৰ যুক্তি তৰ্ক নিজৰ স্পাউচৰ লগত, নিজৰ হাজবেণ্ড বা ৱাইফৰ লগত কৰাৰ পৰা বিৰত থাকিব। এই সময়ছোৱাত বৈবাহিক জীৱনত আপোনালোকৰ মাজত যাতে মিছ আণ্ডাৰষ্টেণ্ডিং বা মিছ কমিউনিকেশ্যন, ভুল বুজাবুজিৰ যাতে ক্ৰিয়েট নহয়, সেইলৈ আপোনালোক সাৱধান হ'ব। বিশেষকৈ জুলাই মাহৰ পৰা নৱেম্বৰ ডিচেম্বৰ এই 4-5 মাহ সময়খিনিত শনি যেতিয়া বক্ৰী হ'ব, সেই সময়ছোৱাত কিন্তু আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত ধৈৰ্য ধৰিবই লাগিব। এই সময়ছোৱাত আপোনালোকে যদি ধৈৰ্য ধৰি থাকে, নিজৰ হাজবেণ্ড বা ৱাইফৰ লগত যদি এক ভাল সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰে, তেতিয়া আপোনালোকৰ বৈবাহিক জীৱন ভালদৰে থাকিব। লগতে আৰু এটা কথা লক্ষ্য ৰাখিব, শনিদেৱ যদি আপোনালোকৰ কুষ্টিত এক শুভ স্থানত আছে, এই সময়ছোৱাত যিহেতু শনিৰ দৃষ্টি আপোনাৰ সপ্তম ভাৱত পৰিব, আৰু সপ্তম ভাৱ পাৰ্টনাৰশ্বিপৰ ভাৱ বুলি কোৱা হয়। গতিকে যিসকলে পাৰ্টনাৰশ্বিপ বিজনেছ কৰে বা যিসকলে নিজৰ স্পাউচৰ লগত, নিজৰ হাজবেণ্ড বা ৱাইফৰ লগত মিলি পাৰ্টনাৰশ্বিপ ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবে, তেওঁলোকৰ কুষ্টিত যদি শনিদেৱ এক শুভ স্থানত আছে, তেন্তে পাৰ্টনাৰশ্বিপ বিজনেছৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। লগতে শনিৰ দৃষ্টি যিহেতু বিবাহৰ ভাৱত পৰিছে, যিসকল সিংগল হৈ আছে, যিসকলে বিবাহৰ বাবে চিন্তা কৰি আছে, তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰত হয়তো সৰু সুৰা বাধাৰ সৃষ্টি হ'ব পাৰে। কিন্তু এটা কথা লক্ষ্য ৰাখিব, যিহেতু গুৰু বৃহস্পতি আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱত আছে, আৰু গুৰুৰ দৃষ্টি আপোনাৰ কুষ্টিৰ আয়ৰ ভাৱৰ ওপৰত পৰিব, আপোনাৰ উইশ ফুলফিলমেণ্টৰ ভাৱৰ ওপৰত পৰিব, আপোনাৰ মনৰ আশা পূৰণৰ ভাৱত পৰিব। গতিকে গুৰুৱে কিন্তু বিবাহৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব। হয়তো শনিয়ে বিবাহৰ ক্ষেত্ৰত সৰু সুৰা বাধাৰ সৃষ্টি কৰিলেও আপোনাৰ কুষ্টিত গুৰু যদি এক শুভ স্থানত আছে, তেন্তে গুৰুৱে কিন্তু বিবাহৰ ক্ষেত্ৰত সকলো বাধা বিঘিনি হয়তো অঁতৰাই দিবলৈ সক্ষম হ'ব। লগতে শনিৰ দশম দৃষ্টি আপোনাৰ কুষ্টিৰ দশম ভাৱত পৰিব। আপোনাৰ কুষ্টিৰ দশম ভাৱ হৈছে আপোনাৰ বৃত্তি বা প্ৰফেশ্যনৰ ভাৱ। এটা কথা মীন ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে লক্ষ্য ৰাখিব, যে শনিদেৱ যেতিয়া আমাৰ কুষ্টিৰ দশম ভাৱলৈ অৱস্থান কৰে, বা আমাৰ কুষ্টিৰ দশম ভাৱত শনিৰ যেতিয়া দৃষ্টি পৰে, তেতিয়া আমাৰ বৃত্তিৰ ক্ষেত্ৰত, আমাৰ চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত, আমাৰ কেৰিয়াৰ ক্ষেত্ৰত কিন্তু কিবা পৰিৱৰ্তন হয়। এই সময়ছোৱাত চাকৰিৰ ক্ষেত্ৰত হয়তো আপোনালোকৰ জব প্ৰফাইল, হয়তো আপোনালোকৰ ডেজিগনেশ্যন চেঞ্জ হ'ব পাৰে, হয়তো আপোনালোকৰ ট্ৰান্সফাৰ হ'ব পাৰে, বা কাৰো ক্ষেত্ৰত হয়তো নিজৰ কৰ্মস্থানৰ বা সম্পূৰ্ণ নিজৰ কৰ্মৰে হয়তো হাল সলনি হ'ব পাৰে, যি হয়তো আপোনালোকৰ নিজৰ জীৱনত, নিজৰ ব্যক্তিগত জীৱনত হয়তো যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। মই বিশেষ একো নকওঁ, এটা কথাই কম, যে এই সময়ছোৱাত আপোনালোকে কঠোৰ পৰিশ্ৰম কৰক। কৰ্মৰ ক্ষেত্ৰত যিয়েই লাগে আপোনালোকে চেলেঞ্জিং সিচুৱেশ্যন ফেচ নকৰক কিয়,
আপোনালোকে যদি ধৈৰ্য ধৰি থাকে নিজৰ কৰ্মসমূহ যদি আপোনালোকে সুচাৰুৰূপে পালন কৰে তেতিয়া শনিদেৱে কিছু বিলম্ব হলেও আপোনালোকক কিবা নহয় কিবা কিন্তু ভাল ফলাফল দিব অৰ্থাৎ শনিদেৱে আপোনালোকক এক ভাল ৰাস্তা কিন্তু এই সময়ছোৱাত দেখুৱাব যাৰ জৰিয়তে আপোনালোকে হয়তো ভৱিষ্যত জীৱনত যথেষ্ট উপকৃত হ'ব পাৰে আৰু যাৰ কুষ্ঠিত শনিদেৱ এক শুভ স্থানত আছে তেওঁলোকৰ এই সময়ছোৱাত কিন্তু কৰ্মস্থানত পদোন্নতি হ'ব তেন্তে এয়া হল মীন ৰাশিৰ জাতক জাতিকাসকল শনিদেৱৰ 4.5 ফলাফল আপোনালোকে 2026 বৰ্ষত কেনে ধৰণৰ পাব এতিয়া আহক প্ৰতিকাৰ বিষয়ে আলোচনা কৰো এই সময়ছোৱাত কবলৈ গলে আপোনালোকে চন্দ্ৰ আৰু শনি দুইটাৰে বৃষ মন্ত্ৰ সূৰ্য অস্ত যোৱাৰ পিছত কিন্তু 108 বাৰ জপ কৰিব চন্দ্ৰৰ বৃষ মন্ত্ৰ ওম শ্ৰাং শ্ৰিং শ্ৰং সা চন্দ্ৰমাশী নমঃ নমঃ এই মন্ত্ৰভাগে 108 বাৰ জপ কৰিব লগতে শনিৰ বৃষ মন্ত্ৰ ওম প্ৰাং প্ৰিং প্ৰং শা শনিশ্ৰাই নমঃ নমঃ এই মন্ত্ৰভাগে 108 বাৰ জপ কৰিব পুৱা গধূলি হনুমান চালিসা পাঠ কৰিব লগতে সকলো শক্তিৰ অধিকাৰী গ্ৰহ সূৰ্যক কিন্তু পুৱা শুই উঠি গা পা ধুই তামৰ পাত্ৰৰে সূৰ্যৰ ফালে চাই জল অৰ্পণ কৰিবলৈ নাপাহৰিব তেতিয়া চাব প্ৰভুৰ কৃপাত এই সময়ছোৱাত জীৱনত আপোনালোকে যিয়ে ঘাত প্ৰতিঘাতৰ সন্মুখীন নহওক কিয় প্ৰভুৱে হয়তো আপোনালোকক এই সকলোবোৰ অবষ্টেকলছ ওভাৰকাম কৰি আগবাঢ়ি যোৱাৰ বাবে নিশ্চয় ৰাস্তা দেখুৱাব আজিৰ ভিডিওটো তেন্তে ইমানতে শেষ কৰিলো ভিডিওটো কেনেকা লাগিলে হেয়া কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আজিৰ ভিডিওটো চাই যদি ভাল লাগিছে তেন্তে নিশ্চয় লাইক আৰু শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী